তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ প্ৰকাশ পালে এডিআৰই পৰীক্ষাৰ পাঠ্যক্ৰম ইতিমধ্যে প্ৰকাশ কৰিছে এডিআৰই পৰীক্ষাৰ পাঠ্যক্ৰম কি বিষয়ৰ কিমান নম্বৰ প্ৰশ্ন আহিব পৰীক্ষাত কিদৰে চলাব আপুনি প্ৰস্তুতি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কিদৰে প্ৰস্তুতি চলাব কোনটো বিষয়ৰ পৰা কিমান নম্বৰৰ মাৰ্কছ লাভ কৰিব লাগিব সৰ্বমুঠ 150 নম্বৰ বাবে আৰম্ভ হ'ব 3 ঘণ্টীয়া লিখিত পৰীক্ষা আৰু লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে মৌখিক পৰীক্ষাৰ বাবে সাজু হ'ব লাগিব আৰু এটাৰ বাবে এমসিকিউ মাধ্যমেৰে এবিলি বাছিব লাগিব সঠিক উত্তৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ এমসিকিউ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ এমসিকিউ পদ্ধতিৰে বাছিব লাগিব উত্তৰসমূহ আৰু 4টা ভুল উত্তৰত কটা হ'ব 1 নম্বৰ অৰ্থাৎ প্ৰতিটো প্ৰশ্নত থাকিব নেগেটিভ মাৰ্কিং 4টা ভুল উত্তৰ পোৱা মাত্ৰকে 1 নম্বৰ কটা যাব আৰু ঠিক এদৰে অসমীয়া বঙালী ইংৰাজী হিন্দী আৰু বড়ো ভাষাত অনুষ্ঠিত হ'বলৈ গৈ আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আমি জনাইছো দৰ্শকসকলক ইতিমধ্যে পাঠ্যক্ৰম বা সিলেবাস ইতিমধ্যে জাৰি কৰিছে সিলেবাস প্ৰকাশ পালে তাৰ সমান্তৰালকৈ যিসকলে ডিগ্ৰীধাৰী সেইসকলে ছ'চিয়েল ষ্টাডিজৰ বাবে 30 মাৰ্কছৰ পৰীক্ষা দিব লাগিব জেনেৰেল নলেজৰ বাবে অৰ্থাৎ জিকে বাবে 35 মাৰ্কছৰ পৰীক্ষা দিব লাগিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ বাবে 20 মাৰ্কছৰ পৰীক্ষা দিব লাগিব ঠিক সেইদৰে জেনেৰেল মেথছৰ বাবে 30 মাৰ্কছৰ পৰীক্ষা দিব লাগিব জেনেৰেল ইংলিছৰ বাবে 10 মাৰ্কছৰ পৰীক্ষা দিব লাগিব ৰিডিং কম্প্ৰহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ বাবে 25 মাৰ্কছৰ পৰীক্ষা দিব লাগিব আৰু এয়াই হৈছে পাঠ্যক্ৰম অনুযায়ী অন্তৰ্ভুক্ত কৰা বিশেষ আচলতে নম্বৰ ৱাইজ মাৰ্কছ ৱাইজ কিদৰে কোনটো বিষয়ৰ পৰা কিমান মাৰ্কছৰ পৰীক্ষাত আহিব সেই বিষয়ে জনোৱা হৈছে আৰু ঠিক সেইদৰে যিসকল এইচএছ কেণ্ডিডেট সেইসকলৰ বাবে ছ'চিয়েল ষ্টাডিজৰ পৰা 30 মাৰ্কছ লাভ কৰিব লাগিব জিকে পৰা 30 মাৰ্কছৰ পৰীক্ষা দিব লাগিব লজিকেল ৰিজনিং পৰা 20 মাৰ্কছ জেনেৰেল ইংলিছৰ পৰা 35 মাৰ্কছ জেনেৰেল মেথছৰ পৰা 35 মাৰ্কছৰ পৰীক্ষাত বহিব লাগিব আমি পুনৰ কৈছোঁ যে এডিআৰই পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময় আহি পৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে পৰীক্ষাৰ বিষয়ে আৰু এইবেলি অনুষ্ঠিত হ'বলৈ গৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰকাশ কৰা হৈছে আৰু পাঠ্যক্ৰম অনুযায়ী যিসকল বেচেলৰ ডিগ্ৰী বা যিসকল ডিগ্ৰীধাৰী ডিগ্ৰীপ্ৰাপ্ত সেইসকলে ছ'চিয়েল ষ্টাডিজৰ বাবে 30 মাৰ্কছৰ পৰীক্ষাত বহিব লাগিব জিকে বাবে 35 মাৰ্কছৰ পৰীক্ষাত বহিব লাগিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ বাবে 20 মাৰ্কছৰ পৰীক্ষাত বহিব লাগিব ঠিক সেইদৰে ডিগ্ৰীধাৰীসকলৰ বাবে আহিব জেনেৰেল মেথছৰ পৰা 30 মাৰ্কছ জেনেৰেল ইংলিছৰ পৰা আহিব 10 মাৰ্কছ ৰিডিং কম্প্ৰহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ পৰা আহিব 25 মাৰ্কছ আৰু যিসকলে এইচএছ কেণ্ডিডেট সেইসকলৰ বাবে ছ'চিয়েল ষ্টাডিজৰ পৰা 30 মাৰ্কছ জিকেৰ পৰা 30 মাৰ্কছ লজিকেল ৰিজনিঙৰ পৰা 20 মাৰ্কছ জেনেৰেল ইংলিছৰ পৰা 35 মাৰ্কছ জেনেৰেল মেথছৰ পৰা 35 মাৰ্কছ আহিব আৰু এইদৰে পৰীক্ষাত বহিব লাগিব এইসকল শিক্ষাৰ্থীয়ে নিজ নিজ পাঠ্যক্ৰম অনুযায়ী কোনটো বিষয়ৰ পৰা কিমান নম্বৰ পৰীক্ষা আহিব সেইদৰে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব গতিকে খুব সময়সীমা খুবেই কম আৰম্ভ হ'বলৈ গৈ আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ আৰু এই পৰীক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ আগবঢ়োৱা হৈছে প্ৰকাশ পাইছে এডিআৰই পৰীক্ষাৰ পাঠ্যক্ৰম আমি ইতিমধ্যে জনাইছোঁ যে কি বিষয়ৰ কিমান নম্বৰ প্ৰশ্ন আহিব পৰীক্ষাত আৰু তাৰ বাবে আপুনি প্ৰস্তুতি চলোৱা আৰম্ভ কৰক সৰ্বমুঠ 150 নম্বৰ বাবে আৰম্ভ হ'ব 3 ঘণ্টীয়া লিখিত পৰীক্ষা এইবেলি এমচিকিউ মাধ্যমেৰে বাছিব লাগিব সঠিক উত্তৰ ভুল উত্তৰত কটা যাব 1 নম্বৰ অৰ্থাৎ 4টা ভুল উত্তৰ আপুনি যদিহে দিয়ে 1 নম্বৰ কটা যাব কিন্তু প্ৰতিটো প্ৰশ্নত থাকিব নেগেটিভ মাৰ্কিং আৰু অসমীয়া বঙালী ইংৰাজী হিন্দী আৰু বড়ো ভাষাত অনুষ্ঠিত হ'বলৈ গৈ আছে এডিআৰই পৰীক্ষা ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী